নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল, আপোনালোকে কেনে আছে? নিশ্চয় ভালে আছে। তো আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো বন্ধুবান্ধীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰি আছে, অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো বলক ফ্ৰেণ্ডসকল, আমি আৰম্ভ কৰোঁ। বন্ধুবান্ধীসকল, আজিৰ ভিডিঅ'টো হৈছে যে ইণ্ডিয়ান আৰ্মিৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুকেইটা পোষ্ট মুকলি কৰি দিছে। এই পোষ্টকেইটা আপোনালোকে অনলাইনৰ যোগেদি এপ্লাই কৰিব পাৰিব। আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব, কি কি ডকুমেণ্ট বিচাৰিছে আৰু ইয়াতে বয়সটো কিমান বিচাৰিছে, সকলোখিনি তথ্যৰ জৰিয়তে গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। এই পোষ্ট হৈছে ইণ্ডিয়ান আৰ্মিৰ তৰফৰ ফালৰ পৰা অগ্নিবীৰ ৰেলী ৰিক্ৰুটমেণ্ট 2025 আৰু 2026ৰ এইটো মুকলি কৰি দিছে। আৰু এইটো এপ্লাই ষ্টাৰ্ট হৈ গৈছে অলৰেডি। আৰু এই যিটো 10 তাৰিখলৈকে লাষ্ট ডেট আছিল, ইয়াতে ডেটটো বঢ়াই দি এইটো হৈছে 25 এপ্ৰিল তাৰিখ লাষ্ট ডেট কৰি দিছে। তো জেনেৰেল OBC EWS কেণ্ডিডেট SC STৰ বাবে 250 টকা পে' কৰিবই লাগিব। এইটো অনলাইন এপ্লাই আৰু এইটো অনলাইনৰ জৰিয়তে আপোনালোকৰ পে' কৰিব লাগিব। তো ফ্ৰেণ্ডছৰ পে'মেণ্ট মোড নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড জৰিয়তে কৰিব পাৰিব। আৰু এইটো লাষ্ট ডেটটো বঢ়াই দিছে। 10 এপ্ৰিল আছিল, কিন্তু এতিয়া লাষ্ট ডেটটো 25 এপ্ৰিললৈকে বঢ়াই দিছে। তো আপোনালোকে যিসকলে এতিয়াও এপ্লাই কৰা নাই, এপ্লাই কৰি দিব পাৰে, কাৰণ 25 এপ্ৰিললৈকে এই লাষ্ট ডেটটো এক্সটেনশ্যন কৰি দিছে। তো ফ্ৰেণ্ডছসকল, জুন মাহত এডমিট কাৰ্ড আহিব আৰু আপোনালোকে জুন মাহতে এক্সাম দিব লাগিব। যোনটো মই ডিছপ্লেত দেখাই দিছোঁ যে এক্সাম ডেট জুন মাহৰ 2025 আৰু এডমিট কাৰ্ডখন জুনতে ৰিলিজ কৰি দিব। তো ফ্ৰেণ্ডছসকল, ইয়াতে বয়সটো বিচাৰিছে যে অগ্নিবীৰ GD আৰু টেকনিকেল এছিষ্টেণ্ট ট্ৰেডমেন্সৰ বাবে 17.5 অৰ্থাৎ 17.5 পৰা 21 বছৰলৈকে এইটো এপ্লাই কৰিব পাৰিব। যিসকলে 17.5 পৰা 21 বছৰ আছে, সিহঁতে এপ্লাই কৰিব পাৰিব। এজ ৰিলেকশ্যন ইয়াতে দিয়া নাই, আপোনালোকৰ এজ ৰিলেকশ্যন নাপাব। ইয়াতে SC ST OBC বাবে এজ ৰিলেকশ্যন নাপাব। 17.5 পৰা 21 বছৰ যিসকলে আছে, সিহঁতে এপ্লাই কৰিব পাৰিব। ফ্ৰেণ্ডছসকল, চলজাৰ টেকনিকেলৰ বাবে 17.5 পৰা 23 বছৰলৈকে আপোনালোকে যিসকলে আছে এপ্লাই কৰিব পাৰিব চলজাৰ টেকনিকেলৰ। তাৰপিছৰ পোষ্ট হৈছে চেপই ফাৰ্মাৰ বাবে 19 পৰা 25 ইয়াৰ্ছ। ইয়াতে বয়সটো দিছে, যিসকলে 19 পৰা 25 বছৰ আছে, সিহঁতে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত JCO ৰিলিজিয়াছ টিচাৰ্ছ বাবে 27 পৰা 34 ইয়াৰ্ছ দিছে। তো যিসকলে 27 পৰা 34 ইয়াৰ্ছ আছে, সিহঁতে আবেদন কৰিব পাৰিব JCO ৰিলিজিয়াছ টিচাৰ্ছৰ পোষ্টত। তো ফ্ৰেণ্ডছসকল, প্ৰথম পোষ্ট হৈছে যে অগ্নিবীৰ জেনেৰেল ডিউটি। ইয়াতে 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব। আৰু ইয়াতে পাৰ্চেণ্টেজ বিচাৰিছে 45% মাৰ্ক থাকিবই লাগিব আৰু সকলো ছাবজেক্টত 33% থাকিবই লাগিব, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। আৰু ইয়াতে হাইটটো দিছে, চেষ্টটো দিছে, ৰানিং দিছে, যে কিমান মিনিটত আপোনালোকে দৌৰাব লাগিব, কিমান কিলোমিটাৰ। তো এইটো চাই ল'ব আপোনালোকে। তাৰপিছৰ পোষ্ট হৈছে অগ্নিবীৰ টেকনিকেল। ইয়াতে 10+2 অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ আৰু লগতে 50% মাৰ্ক থাকিব লাগিব, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। ইয়াতে দিছে হাইট কিমান, চেষ্ট কিমান, ৰানিং, আপোনালোকে এইটো চাই ল'ব। কুৱেশ্যনটো ডিছপ্লেত দেখাই দিছোঁ, আপোনালোকে চাই ল'ব পিছত। তাৰপিছত অগ্নিবীৰ অফিচ এছিষ্টেণ্ট, তাৰপিছত অগ্নিবীৰ ট্ৰেডমেন্স, তাৰপিছত অগ্নিবীৰ ট্ৰেডমেন্স 8 পাছ। 8 পাছৰো ইয়াতে দিছে কোৱালিফিকেশ্যন, যে 8 পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব, কিন্তু 33% মাৰ্ক থাকিব লাগিব সকলো ছাবজেক্টৰে। হাইট দিছে, চেষ্ট, ৰানিং, এইটো চাই ল'ব যে হাইট কিমান লাগিব, চেষ্ট, ৰানিং কিমান কিলোমিটাৰ দৌৰাব লাগিব, কিমান মিনিটৰ ভিতৰত। তো এইটো আপোনালোকে চাই ল'ব। তাৰপিছত ইয়াতে JCO ৰিলিজিয়াছ টিচাৰ্ছ, তাৰপিছত টেকনিকেল নাৰ্ছিং এছিষ্টেণ্ট, এইকেইটা আপোনালোকে চাই ল'ব। ইয়াতে কোৱালিফিকেশ্যন কি দিছে, যে 10+2 হাই ছেকেণ্ডেৰী পাছ, লগতে 50% মাৰ্ক থাকিব লাগিব। ইয়াতে হাইট, চেষ্ট, ৰানিং কিমান কিলোমিটাৰ দৌৰাব লাগিব, আপোনালোকে এইটো ভালদৰে চাই ল'ব। তো আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। জইন ইণ্ডিয়ান আৰ্মি গুগলত চাৰ্চ কৰিব, তাতে ৱেবছাইটটো আহি যাব ইণ্ডিয়ান আৰ্মি, তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আচল ইয়াতে জেনেৰেল OBC, তাৰপিছত SC STৰ বাবে EWS কেণ্ডিডেট সকলোৰে ছেম মানে পইচাটো দিব লাগিব, যিটো 250 টকা পে' কৰিব লাগিব। এইটো গভৰ্ণমেণ্টক এটা ফিজ দিব লাগিব, তেতিয়াহ'লে একচেপ্ট কৰিব এপ্লিকেশ্যনটো, নহ'লে ৰিজেক্টেড কৰি দিব। লাষ্ট ডেট হৈছে 25 এপ্ৰিল। তো 25 এপ্ৰিললৈকে বঢ়াই দিছে টাইমটো। তো আপোনালোকে যিসকলে এপ্লাই কৰা নাই এতিয়াও, তো 25 তাৰিখলৈকে সময় পাব। তো এপ্লাইটো কৰি দিয়ক, অনলাইনৰ জৰিয়তে হ'ব আৰু এইটো জুন মাহতে এক্সামটো হ'ব। তো ফ্ৰেণ্ডছসকল, এতিয়া হাতত সময় নাই, তো আপোনালোকে এপ্লাই কৰি জুন মাহৰ বাবে সাজু হওক, ৰেডি হওক, যাতে আপোনালোকে প্ৰিপাৰেশ্যন ভালদৰে লৈ জইন ইণ্ডিয়ান আৰ্মি যাতে চাকৰিটো পায়। তো ফ্ৰেণ্ডছসকল, আজি বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানেই সমাপ্ত কৰিব লাগিব। তো আপোনালোকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয়